জয় জুবিন দা। আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ জয় জুবিন দাৰ পৰাই, কাৰণ আজি আমাৰ মাজত জুবিন দা নথকা কেইবাদিনো পাৰ হৈ গ'ল। যোৱা 19 তাৰিখে জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল আৰু তেওঁ আদ্য শ্ৰাদ্ধ বৰ্তমান শেষ হ'ল। আৰু আমি জুবিন দাৰ এই স্মৃতি চিৰ যুগমীয়া কৰি ৰাখিবৰ কাৰণে আমাৰ 2 নং বৰাজান নৱাৰুণ যুৱ সংঘই এটা সিদ্ধান্ত লৈছোঁ। আমাৰ এইখন যিখন বেঙেনাগড়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, তাৰ প্ৰাংগণত মানে এই ফিল্ডত আমি জুবিন দাই নাহৰ গছ খুব ভাল পাইছিলে আৰু সেই নাহৰ গছৰ এখন বাৰী, এই যে ঠাইডোখৰ দেখিছে, এই ঠাইডোখৰত আমি পতাৰ সিদ্ধান্ত লৈছোঁ। আৰু প্ৰথমতে আমি ধন্যবাদ জনাবলৈ বিচাৰিছোঁ এই বেঙেনাগড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক। তেওঁ আমি এবাৰ কোৱাৰ লগে লগেই এই ঠাইডোখৰত আমাক সেই আচলতে গছখিনি ৰুবৰ কাৰণে অনুমতি প্ৰদান কৰিলে। তাৰ কাৰণে প্ৰথমতে তেওঁক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ নৱাৰুণ যুৱ সংঘই এইডোখৰত এই গোটেই ঠাইডোখৰ যিমানডোখৰ দেখিছে, যিমান নাহৰ পুলি খায় গোটেই নাহৰ পুলিখিনি আমি ইয়াত লগাম বুলি সিদ্ধান্ত লৈছোঁ। আৰু অকল নাহৰ পুলি লগোৱাই নহয়, ইয়াত আৰু ভৱিষ্যতে খুব ধুনীয়া এটা আমি পৰিকল্পনা কৰি ৰাখিছোঁ, যিখিনি আমি পিছত আপোনালোকক জনাম। কি ডাঙৰ কথা হ'ল, এইফালে আছে আমাৰ গাঁৱৰ এণ্ট্ৰেঞ্চ, মানে এইফালেদি আমাৰ গোটেই গাঁওখনলৈ সোমাই যায়। আৰু লগতে হাবুং, আপোনালোকে হয়তো শুনিছে বা জানে হাবুঙৰ কথা। এই হাবুঙলৈ এইফালেদিয়ে মানুহবিলাক যায় আৰু তাৰ মুখতে এইডোখৰ যিডোখৰ ঠাই আছিলে, এই ঠাইডোখৰ আচলতে বহু বছৰৰ পৰা অকল কেঁতুৰী এনেকুৱা হাবি জংঘল হৈ আছিলে। আৰু সেই জংঘলখিনি কাৰণে তাৰমানে এই ঠাইডোখৰ দেখি পিনি বহুত বেয়া লাগিছিলে। গতিকে আমি ভাবিছোঁ এই সকলোখিনি ঠাই ধুনীয়াকৈ চাফা কৰি তাতে পূৰা নাহৰ ৰুই দিম। আহি পিনি মানে গাঁৱৰ প্ৰত্যেক ঘৰৰ মানুহৰ পৰা এনেকৈ 2-4ডালকৈ বাঁহ কাটি আছোঁ। বাঁহটো কাটি পিনি আমি তাতে জেওৰা ভেটিব লাগিব। যিখিনি পুলি ৰুম মানে সেই পুলিখিনিতো নহ'লে গৰু ছাগলীয়ে অনিষ্ট কৰিব। গতিকে এয়া বাঁহ কাটি আমি তাতে জেওৰা ভেটি দিম সম্পূৰ্ণকৈ। বাঁহ 8 টকা আছেনে? জয় জুবিন দা। আমাৰ বাঁহ আহি গ'ল আৰু ইয়াৰ পিছত এতিয়া আমি চেৱা দিব লাগিব। বাঁহ মানে আৰু লাগিব বাৰু, কিন্তু আজি মানে এইখিনি বাঁহে আমি হেৰি কৰিলোঁ। আৰু বাঁহ চেৱা দি এতিয়া জেওৰা বনাব লাগিব। জেওৰা বনাই পিনি তাতে ভেটিম। ইমানখিনি কামেই কৰা হ'ল। বাঁহ আনি জেওৰা গোজ বনাই এফালে সম্পূৰ্ণ নহ'লগৈ বাৰু, অলপ থাকিলে নে পথালিকৈ মাৰিব লাগিব। আৰু এতিয়া বহুত দেৰি হৈ গ'ল, দিনটো ল'ৰাখনে একো খোৱা নাই, কামে লাগি আছে, নিজেই বহুত কষ্ট কৰি আছে। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত দেখাম নেক্সট আমি কি কৰিম। গতিকে চাই থাকক ভিডিঅ'টো আৰু চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰি লওক, যাতে আমি ভৱিষ্যতে আৰু কি কৰিম। ইয়াত আৰু বহুত পৰিকল্পনা আছে। ইয়াত অকল নাহৰ পুলি ৰোৱাটোৱেই পৰিকল্পনা নহয়, আৰু বহুতখিনি পৰিকল্পনা ইয়াত কৰি ৰখা হৈছে। মানে ধৰক এক্সাম্পল হিচাপে ইয়াতে এটা অ'পেন লাইব্ৰেৰী কৰাৰ কথা আমি চিন্তা কৰি আছোঁ, যাতে সকলোৱে ইয়াতে বহি পঢ়িব পাৰে, কিবাকিবি কৰিব পাৰে। গতিকে থেংক ইউ ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে। আৰু চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেলটো টিপি দিয়ক, অন কৰি দিয়ক। ধন্যবাদ। আৰু আপোনালোকে যদি এই কামটো কৰাৰ কাৰণে আমাক ছাপোৰ্ট কৰিছে, তেতিয়াহ'লে এটা কথা, ইয়াত আমি যিখন জুবিন দাৰ নামত নাহৰ বাৰী পতাৰ কথা আচলতে চিন্তা কৰিছোঁ। যিখন নাহৰ বাৰী পাতিম তাৰ কাৰণে এটা ধুনীয়া নাম তলত কমেণ্ট কৰি দিয়ক। যিহেতু ইয়াৰ কাৰণে আমি এতিয়ালৈকে নাম কোনো ভবা নাই, গতিকে আপোনালোকে তলত এটা নাম কমেণ্ট কৰি দিয়ক। যদি আপোনালোকৰ নামটো আমাৰ ভাল লাগে, তেতিয়াহ'লে এই নাহৰ বাৰীখনৰ নাম সেই নামটোৱে ৰখা হ'ব।